भारत माता के वंदे वंदे बीजेपी एजीपी एजीपी बीजेपी भारत माता के আমাদের এইভাবে আপনাদের জন্য আপনারা সবাই বাড়িতে জানেন বরগেটের মধ্যে বলবে এটা বরগেটের মধ্যে বরগেটের মধ্যে মানে আমার মিত্রদের পক্ষে রাজ্যের বেশি সমর্থন আমি বলে রক্ষা দিয়েছি এটা নিশ্চিতভাবে বরগেটের মধ্যে মাননীয় শ্রী নারায়ণ আছে সেই চিন্তাতে লিখিত উপনীত হব আর ইয়ার যথেষ্ট সংখ্যক ভোটৰ বিতৰণ এই মসজিদে আমাদের কেনেকুৱা প্ৰতিদ্বন্দ্বিতা কেনেকুৱা দুষ্কৰ্ম কেনেকুৱা দুষ্কৰ্ম আমি এনে এটা মনত জানি কিন্তু জানিছোঁ যে এইটো আমাৰ বিপক্ষৰ কিন্তু তাৰমানে গলকিপাৰে নাই এনে এটা পৰিৱেশ হৈছে কিন্তু গলকিপাৰ নহয় আমাৰ দলৰ লগত খেলিলে কি এক পৰিৱেশ হয় এইবিলাক আপোনালোকে পৰিৱেশ আপোনালোকে ভাবিব কিন্তু আমি আপোনাৰ ৰেডবোৰ পঠাই দিছে আপোনাৰ ৰোড বুলু আহমেদৰ ইমান ব্যতিব্যস্ত হৈ পৰিছে কিয় ব্যতিব্যস্ত হৈ পৰিছে মই তেওঁৰ লগত তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা আছে নিৰ্বাচনটো পাওক 4 তাৰিখে বুলু আহমেদক কিমান ৰেডবোৰ লাগে সেইটো প্ৰয়োজন হয় সেইটো বস্তু আপোনালোকে গ্ৰহণ কৰিব মানে 4 তাৰিখে আপুনি পঠাই দিব মই নপঠাওঁ আপোনালোকে পঠাই দিব কাৰণ আপোনালোকে সুধি আছে এই কথাটা মইতো এইবিলাকে মই উত্তৰ নিদিওঁ তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা আছে আৰু 4 তাৰিখে কিমান ৰেডবোৰ লাগে আপোনালোকে যিহেতু প্ৰশ্ন কৰিছে আপোনালোকে পঠাই দিব মানে আমি আগতে কৈছোঁ যে বৰগেটীয়া সমষ্টি এইবাৰ বিপুল ভোটৰ ব্যৱধানত অধিৱেশন চৌধুৰীদেউনে ইয়াৰ পৰা জয় কৰিব আমাৰ কাৰ্যকৰ্তাৰ যিটো ইচ্ছা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা প্ৰধানমন্ত্ৰীৰ যিটো আস্থা আৰু সুনীল চৌধুৰী ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা এই গোটেই কথাখিনি লৈ পেলাই আমি অনুমান কৰিছোঁ যে এইবাৰ বৰগেটীবাসী ৰাইজে ভোটৰ ব্যৱধানত অধিৱেশন চৌধুৰীদেউ আমি জয় কৰাই ইয়াৰ পৰা কেইবাটাও কাৰ্যালয় আছে মুকলি কৰা আজি আমাৰ 4টা মণ্ডল আছে 4টা মণ্ডলত 4টা আমাৰ মুখ্য কাৰ্যালয় এইটো আমাৰ উত্তৰ পূব বজাৰ মণ্ডলৰ মুখ্য কাৰ্যালয় অপেনিং হ'ব ইয়াৰ পিছত পশ্চিম বৰ্ধমান আদাবাৰী মণ্ডলৰ কাৰ্যালয়টো আদাবাৰীত মুকলি হ'ব তাৰপিছত আমাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ কাৰ্যালয়টো মুগালমাত মুকলি হ'ব আৰু পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ কাৰ্যালয়টো ৰামপুৰত মুকলি হ'ব যিহেতু মুখ্যমন্ত্ৰী আহিব কোনদিনা আহিব কেনেকৈ আহিব মুখ্যমন্ত্ৰী আচলতে মই মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ বুলি নকওঁ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম কাজ মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ জাতি জনগোষ্ঠীক লৈ যি পৰিকল্পনা কৰিছে যিধৰণে কাম কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে বেলেগকৈ নিৰ্বাচনী প্ৰচাৰ চলাব নালাগে কিন্তু নিৰ্বাচন বুলি কোৱাৰ লগে লগে বহুতে মুখ্যমন্ত্ৰী মহোদয় মানে সন্মুখৰ পৰা বিচাৰে আৰু মুখ্যমন্ত্ৰী মহোদয়ে অকণমান ৰাইজৰ আশীৰ্বাদ ওচৰতে ল'ব বিচাৰে আৰু সেই আশীৰ্বাদ ল'বৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু মই নাভাবোঁ মোৰ পৰিভাষাৰে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ আমাৰ সমষ্টি আহি নিৰ্বাচনী প্ৰচাৰ চলাব লাগে বুলি মই নাভাবোঁ